বলবম ধনীৰে লোকে লোকাৰণ্য ধলা তিনিচুকীয়াৰ ৰাজপথ শিৱভক্তসকলক ডুমডুমা আদি কৰি বিভিন্ন স্থানত শীতল পানী আহাৰৰ ব্যৱস্থা পবিত্ৰ শাওণ মাহৰ উপলক্ষে সমগ্ৰ ৰাজ্যত চলি আছে বলবমৰ যাত্ৰা পবিত্ৰ শাওণ মাহৰ প্ৰতিটো দেওবাৰে মহাদেৱক আৰাধনা কৰাৰ উদ্দেশ্যৰে নদীৰ পৰা পানী তুলি শিৱধামত পানী ঢলা হয় তাৰ সমান্তৰালভাৱে তিনিচুকীয়াৰ শিৱধামত পানী ঢালিবৰ বাবে ঢলাৰ পৰা মাৰ্ঘেৰিটা জাগুন আদিৰ পৰা সহস্ৰাধিক বলবম যাত্ৰীসকলে পানী তুলি আনি খোজকাঢ়ি যাত্ৰা কৰে বলবম যাত্ৰীসকলক আজি দেওবাৰে নিশা প্ৰায় 10 বজাত সাফেকাটি যুৱ মঞ্চ আৰু সাফেকাটিৰ ৰাইজৰ সহযোগত ডুমডুমাত হাজাৰ হাজাৰ ভক্তক আহাৰ ব্যৱস্থা কৰা দেখা যায় ইপিনে মাকুমতো বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনে বিভিন্ন ৰাজনৈতিক দলে বলবম ভক্তসকলক শীতল পানী আৰু লঘু আহাৰৰ যোগান ধৰা পৰিলক্ষিত হয় চাবলৈ পাইছোঁ ডুমডুমা ৰেলৱে ষ্টেচনত সাফেকাটি যুৱ মঞ্চ আৰু সাফেকাটি ৰাইজে সহযোগত ইহঁতি আজি বলবম যাত্ৰীক খোৱা খুৱাইছে সেই খোৱাৰ কাৰণ 10 বছৰ ধৰি ইহঁতি এই প্ৰচেষ্টা কৰি আছে তাৰ কাৰণে আমি সাফেকাটি যুৱ মঞ্চক আৰু সাফেকাটি ৰাইজক আমি ধন্যবাদ জনাইছোঁ এই ইমান কষ্টকৈ ঢলাৰ পৰা তিনিচুকীয়া বলবম যাত্ৰীবিলাক যায় ইহঁতৰ খোৱাৰ যি ব্যৱস্থা ইমান ধুনীয়াকৈ ব্যৱস্থা কৰিছে সেইসমূহ মানে সিহঁতৰ ইমান কষ্টৰ কাৰণে আমি সাফেকাটি যুৱ মঞ্চক আৰু সাফেকাটি ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি বিগত 3 বছৰৰ পৰা এই ধৰণে মাকুম চহৰত বলেবমৰ এই উপলক্ষে আমি আহি মানৱ সেৱাৰ এই কাৰ্যত আমি জড়িত হ'বলৈ চেষ্টা কৰিছোঁ আমাৰ যিসকল শুভাকাংক্ষী আছে সতীৰ্থসকল আছে তেওঁলোকে প্ৰতি বছৰে যোৱা 3 বছৰে প্ৰতি বছৰে কৰি আহিছে এইবাৰো আমি এই সেৱা আগবঢ়াবলৈ চেষ্টা কৰিছোঁ এটা ভগৱানৰ ভোলে বাবাৰ নামত আমি যেহেতু প্ৰতি বছৰে কৰোঁ আৰু যিসকলে ইমান দূৰৰ পৰা কষ্ট কৰি আহে তেওঁলোকে ভোলে বাবাৰ আশীৰ্বাদ ল'বলৈ যায় তেওঁলোকক যাতে আমি সেৱা কৰিবলৈ পাৰোঁ সেয়া উদ্দেশ্য লৈ আমি ইয়াতে মিলিত হওঁ আশা কৰিছোঁ ভগৱন্তে এই যিসকলে ইমান কষ্ট কৰি ভোলে বাবাক প্ৰণাম জনাবলৈ আহে প্ৰতি বছৰে তেওঁলোকক যাতে ভগৱন্তই আশীৰ্বাদ দিয়ে সমাজখন যাতে সুস্থিৰ হয় আৰু ভালকৈ যাতে সমাজখন আগবাঢ়ি যাব পাৰে এয়া উদ্দেশ্য লৈ আমি এনে ধৰণৰ কেম্প প্ৰতি বছৰে পাতি আহিছোঁ